টাইমেটৰ দৰ্শকক এই মুহূৰ্তত দিপছো এটা ব্ৰেকিং নিউজ কিয়নো শিলচৰত থকা অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ নিষিদ্ধ কৰিছে। এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো। তাত থকা অসমীয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আৰু ইয়াৰ পাছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ নিষিদ্ধ কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে আৰু আগতীয়া অনুমতি নোলোৱাকৈ কোনেও প্ৰতিবাদ কৰিব নোৱাৰিব আৰু প্ৰতিবাদ কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ব্যৱস্থা ল'ব বুলি জানিবলৈ দিছে। টাইমেটৰ হাতত এই মুহূৰ্তত সেই বিশেষ পত্ৰখন আহি পৰিছে। আমি আপোনালোকক সেই পত্ৰখন দেখুৱাইছো য'ত স্পষ্টভাৱে লিখা হৈছে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ কোনেও প্ৰতিবাদ কৰিব নোৱাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে যদি প্ৰতিবাদ কৰে সেই প্ৰতিবাদ কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে সেই পত্ৰখন আমি আপোনালোকক দেখুৱাইছো। উল্লেখযোগ্য যে বিজেপিৰ এগৰাকী নেতা প্ৰদীপ দত্ত ৰয়ে এটা ভিডিঅ'ৰ জৰিয়তে অসমীয়া ছাত্ৰ ছাত্ৰীসকলক ভাবুকি প্ৰদান কৰিছিল। কেৱল সিমানেই নহয়, তেওঁ উল্লেখ কৰিছিলে যে বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ অৰ্থাৎ উপাচাৰ্যকো তেওঁ এই কথা অৱগত কৰিব আৰু তাৰ পাছতেই হঠাৎ বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তক লৈও এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু ডাঙৰ কথাটো হৈছে এইগৰাকী প্ৰদীপ দত্ত ৰয়ে ভাবুকি প্ৰদান কৰিছিল অসমীয়া ছাত্ৰ ছাত্ৰীসকলক, অসমীয়াক তাত এক প্ৰকাৰ নিষিদ্ধ কৰিছিল অসম বিশ্ববিদ্যালয়ত। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু হৈছে, কিন্তু ইয়াৰ পাছতো এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই। মুকলি আকাশৰ তলতেই আছে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰা এইগৰাকী বিজেপি নেতা। এই বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে চৰকাৰ আৰক্ষী প্ৰশাসনে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই। ডিগবৈত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে, গুৱাহাটীত গোচৰ ৰুজু হৈছে, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে গোচৰ ৰুজু কৰিছে, কিন্তু তাৰ পাছতো সাম্প্ৰদায়িক উচতনিমূলক বিভেদমূলক মন্তব্য কৰা এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু আমি পুনৰবাৰ আপোনালোকক দেখুৱাই দিছো কিদৰে প্ৰদীপ দত্ত ৰয়ে এইখন অসমতে অসমীয়াক ভাবুকি প্ৰদান কৰিছিল। আসাম বিশ্ববিদ্যালয়ে কিছু খিলঞ্জিয়া এবং অসমীয়া ছাত্র মোমবাতি হাতে নিয়ে এই সিটিজেনশিপ বিলের বিরোধিতা করেছে। আর বিশেষ করে আসাম বিশ্ববিদ্যালয়, যে বিশ্ববিদ্যালয়ের জন্য আমরা 10 বছর আকসার নেতৃত্বে আন্দোলন করেছি এবং আসুর চরম বিরোধিতা, অকপট চরম বিরোধিতা সত্ত্বেও আমরা এই বিশ্ববিদ্যালয়কে ছিনিয়ে এনেছি। এই বিশ্ববিদ্যালয়ে অসমীয়া ছাত্ররা নাগরিকত্ব বিলের বিরোধিতা করবে, এটা অত্যন্ত নিন্দনীয়। তারা বরাকের শত্রু। যেসব ছাত্ররা এসব কাজ করেছে তাদের বিরুদ্ধে অবিলম্বে ব্যবস্থা নেওয়ার জন্য আমি ভাইস চ্যান্সেলরের কাছে আবেদন করছি। আমি জানি না ভাইস চ্যান্সেলর কি ভূমিকা নিয়েছিলেন, কালকে রেজিস্ট্রার কি ভূমিকা নিয়েছিলেন। এটা অত্যন্ত জঘন্য কাজ হয়েছে। আমি অসমীয়া ছাত্রদের এখানে সাবধান করে দিতে চাই, তোমরা পড়াশোনা করতে এসছো, পড়াশোনা করো, রাজনীতিতে মাথা ঘামিও না, নাহলে অদূর ভবিষ্যতে অসমীয়া ছাত্ররা যাতে এখানে ভর্তি হতে না পারে সেই ব্যবস্থা নিতে আমরা বাধ্য হব। হে আপোনালোকে প্ৰদীপ দত্ত ৰয়ৰ মন্তব্য শুনিলে ডাঙৰ কথাটো হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ নিষিদ্ধ কৰিছে, কিন্তু চৰকাৰে কেতিয়ালৈকে এইগৰাকী উগ্ৰ সাম্প্ৰদায়িক নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব। বৰাক ব্ৰহ্মপুত্ৰৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে বৰাক আৰু ব্ৰহ্মপুত্ৰক ভাগ ভাগ কৰিব বিচৰা তেওঁৰে দলৰে এই নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস কৰিব নে নকৰে সেয়াও ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে।